ঢেকিয়াজুলি সমষ্টিত অহা 30 অক্টোবৰ তাৰিখে মেগা চিকিৎসা শিবিৰ হ'বলৈ গৈ আছে আৰু ঢেকিয়াজুলি সমষ্টিটোৰ বাবে গুৰুত্বপূৰ্ণ দিন এইটোৱে যে আমাৰ বিধায়কজন নিজেই স্বাস্থ্যমন্ত্ৰী গতিকে অসমৰ 126টা সমষ্টিত ইতিমধ্যে ইয়াৰ কেম্প আৰম্ভ হৈছে আৰু ঠিক তেনেদৰে আমাৰ 30 অক্টোবৰ তাৰিখে হ'ব আৰু তাৰ বাবে আজিৰ এই সভাখন আয়োজন কৰিছিল আমাৰ ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত বাইদেউ ডাঙৰণী লগতে ঢেকিয়াজুলি সমষ্টিৰ যিসকল আমাৰ চৰকাৰী বিষয়াসকল পঞ্চায়ত প্ৰতিনিধিসকল আমাৰ টাউন কমিটি আমাৰ মিউনিচিপালিটি বৰ্ডৰ ৱাৰ্ড কমিশনাৰসকল পঞ্চায়ত প্ৰতিনিধিসকল আৰু আমাৰ দেখিছোঁ আমাৰ এফআৰচিৰ পৰা আমাৰ আফচুল প্ৰতিনিধিসকল আছে অন্য সংগঠনৰ প্ৰতিনিধিসকল আছে সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যে আমি ঢেকিয়াজুলি সমষ্টিৰ প্ৰথম হ'ল বাসিন্দা 2 নম্বৰ কথা হ'ল আমি এটা ভাল সুযোগ পাইছোঁ আৰু এই সুযোগটো আমি প্ৰত্যেকে গ্ৰহণ কৰাটো উচিত বুলি মই ভাবোঁ প্ৰথমতে আমি যদি আহোঁ ঢেকিয়াজুলি সমষ্টিটো খুব ডাঙৰ বহুত দূৰ এফআৰচিত যিসকল আছে আমি দেখিছোঁ গৈছোঁ যে এফআৰচিত আমাৰ ভিতৰ হয় বহুত আৰু তাৰ পৰা যেতিয়া আহিব লগা হয় বা অন্য বেমাৰত আহিব লগা হয় ঢেকিয়াজুলি তেখেতসকলৰ কাৰণে অলপ দূৰে হয় তো বাইদেৱে অলপ আগত ক'লেই যে আমাৰ আফচুল প্ৰতিনিধি বা অন্য আমাৰ সেই এফআৰচি এৰিয়াৰ প্ৰতিনিধিসকল আছে প্ৰথমতে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে যিসকল ইয়াত আজি উপস্থিত আছে তেখেতসকলে যিটো আমাৰ এফআৰচি এৰিয়া তাত যিবোৰ আমাৰ স্কুল আছে এই তাৰ ল'ৰা ছোৱালীসকলক যিমানখিনি ল'ৰা ছোৱালী আছে আনাৰ কাৰণে যিটো আমাৰ ব্যৱস্থা হ'ব তাৰ কাৰণে বাইদেউৰ লগত যোগাযোগ কৰি তাৰ পৰা এটা টিম যদি হয় তেতিয়া মই ভাবোঁ এফআৰচিৰ মানুহখিনি অহাত সুবিধা হ'ব আৰু সময়মতে আনিব পৰা যাব আৰু সময়মতে আনিলে তেখেতসকলে বহুত হ'ব মানুহ বা বহুত ল'ৰা ছোৱালী হ'ব তো এটা আপোনালোকে ভাল সুযোগ ল'ব বুলি মই ভাবিছোঁ লগতে আহি গ'ল আমাৰ পঞ্চায়ত আৰু পঞ্চায়তৰ ক্ষেত্ৰত মই দেখিছোঁ যে আমাৰ পঞ্চায়ত এলেকাত ভাল এটা ব্যৱস্থা আছে যোগাযোগৰ প্ৰথমতে মই যদি কওঁ আশা কৰ্মীসকল আছে 2 নম্বৰতে যদি মই কওঁ অংগনবাদীসকল আছে তেখেতসকল আছে লগতে আমাৰ স্কুলৰ যি বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল আছেই লগতে স্কুলত এখন মেনেজিং কমিটি আছে তাত সভাপতি আছে তেখেতসকলে এতিয়াৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ আমাৰ গাঁওবুঢ়াসকল আছে গাঁওবুঢ়াসকলৰ নিজৰ এটা এলেকা আছে এই এলেকাত যিবোৰ স্কুল আছে এই স্কুলত গৈ প্ৰধান শিক্ষক এই আমাৰ যিখন কমিটি আছে এফএমচি কমিটি অংগনবাদী লগতে আশা কৰ্মী তেখেতসকলে আলোচনা কৰি নিজৰ সেই গাঁৱৰ এলেকাৰ পৰা স্কুলখনত কিমান ল'ৰা ছোৱালী আছে কিমানখিনি ইয়াত আহিব এই গোটেই লিষ্টখিনি যদি ঠিক ঠাক কৰা যায় তেওঁলোকক আমি কি সুবিধা কৰি দিব লগা আছে কিবা যাতায়াতৰ ব্যৱস্থা দৰকাৰ আছে নেকি এনেকুৱা গোটেই ব্যৱস্থাখিনি যদি আপোনালোকে সমন্বয় হাতত কৰি দিয়ে আৰু কৰি যদি এখন লিষ্ট ঠিক কৰে আৰু গাৰ্জেন হিচাপে যদি এটা এলেকাৰ পৰা আপোনালোকে দায়িত্ব লয় আৰু যদি আপোনালোকে ইয়াত আনে প্ৰথম কথা খুব ভাল হ'ব আৰু আপোনালোকৰ নিজকো ভাল লাগিব এই সুযোগটো আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি গ্ৰহণ কৰাইছোঁ পঞ্চায়তৰ প্ৰতিনিধিসকল আছে পঞ্চায়তৰ প্ৰতিনিধিসকলে নিজৰ যিটো পঞ্চায়ত এলেকা এই পঞ্চায়ত এলেকাত আমাৰ সভাপতি বা সভানেত্ৰী আছে কাউন্সিলাৰ আছে ৱাৰ্ড সদস্যসকল আছে তেখেতসকলক স্কুলৰ নিজৰ যিটো ৱাৰ্ড এই ৱাৰ্ডটোত নিশ্চয় এখন দুখন স্কুল আছে আশা কৰ্মী সকলোৱে মিলি আলোচনা কৰি এনেকুৱা হ'ব নালাগে যে মোৰ বাচ্চাটোক তাত নিব লাগিছিল মই খবৰ নাপালোঁ এইটো আমাৰ তাত এইটো মেছেজ আহিব নালাগে এইটো মেছেজ পাব লাগে যে প্ৰতিটো পৰিয়ালতে আচলতে এটা আমাৰ খবৰ কৰা হৈছে তেখেতসকলক অংশগ্ৰহণ কৰাৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ এনেকুৱা এটা মেছেজ আমাৰ প্ৰত্যেকৰ পৰা গাঁৱে গাঁৱে যাব লাগে আৰু যেতিয়া প্ৰত্যেকেই এই গোটেই কেম্পটো আমি সফল কৰিম বুলি ভাবোঁ তেতিয়াহ'লে মই ভাবোঁ অসমৰ ভিতৰত ভাল এটা মানে আমাৰ যিটো স্বাস্থ্য শিবিৰ এই স্বাস্থ্য শিবিৰটো ভাল এটা হ'ব বুলি মই এটা আশা ঠিক তেনেদৰে আমাৰ যিসকল মই ইয়াত দেখিছোঁ আমাৰ সমবায় আৰু অন্য মই বহুত দেখা পালোঁ বিষয় আহিছে প্ৰতিনিধিত্ব কৰিছে আজি
তেখেতসকলকো মই ক'ব বিচাৰিছোঁ, ইয়াৰ এটা মেছেজ এতিয়াৰ পৰা আৰম্ভ হওক। আৰু এই শিবিৰটোৱে আমাৰ ল'ৰা ছোৱালী যিমানেই হওক, দৰকাৰ হ'লে অলপ দেৰি হ'ব, তাৰ কাৰণে সকলো ব্যৱস্থা কৰিছে আমাৰ বিভাগৰ ফালৰ পৰা, সকলো চিকিৎসা বিভাগৰ পৰা সকলো ব্যৱস্থা কৰিছে। গতিকে ইয়াত কোনো কথাত আপোনালোকে কম নাপাব। এতিয়া আমাৰ ভয় হৈছে যে আপোনালোকে কিমান আমাক সহায় কৰিব এই শিবিৰটো কৰাৰ কাৰণে। গতিকে মই আমাৰ বিধায়ক মহোদয় নাই ইয়াত, তেখেতে নিশ্চয় থাকিব তেখেতৰ সমষ্টি যেতিয়া, গতিকে তেখেতৰ ইচ্ছা প্ৰকাশ কৰিছে যাতে মোৰ সমষ্টিৰ বা তেখেতৰ সমষ্টিৰ ল'ৰা ছোৱালী যাতে এই সুযোগটো গ্ৰহণ কৰে। আৰু তাৰ কাৰণে তেখেতে যেনেকৈ চিন্তা চৰ্চা কৰিছে, আমিও এই সমষ্টিৰ একোজন নাগৰিক হিচাপে এই কথাখিনি যদি আমি দায়িত্ব হিচাপে লওঁ, তেতিয়াহ'লে মই ভাবোঁ এই আমাৰ অহা 30 তাৰিখে হ'বলগীয়া যেতিয়া এই কামটো সফল হ'ব বুলি মই আশা ৰাখিছোঁ আৰু খুব ভাল হ'ব বুলি আশা ৰাখিছোঁ। তাৰ কাৰণে আপোনালোকক যিখিনি ব্যৱস্থা কৰিব লাগে, আমাৰ বাইদেউ আছে, অন্য বিষয়াসকল আছে, এটা যোগাযোগ কৰিব। নিশ্চয় আপোনালোকে আমাৰ পৰা সফল কৰাৰ কাৰণে সহায় পাব আৰু আপোনালোকে আমাৰ ল'ৰা ছোৱালীসকলক আনি যাতে কেমত আপোনালোকে সুবিধা কৰি দিয়ে, তাৰ বাবে সকলোকে আহ্বান জনাই মোৰ মনৰ কথা মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।